নাৰী। কবি ববি বৰা মেধি। নাৰী। নাৰী দুটা শব্দৰে গঠিত এটি কোমল শব্দ, যাৰ গভীৰতাতে লুকাই আছে অনন্তহীন মমতা, গভীৰ দায়িত্ববোধ আৰু অফুৰন্ত ভালপোৱা, যি নিজৰা হৈ বৈ আহে হৃদয় সদৃশ সৰোবৰৰ পৰা। নাৰী, তুমি অনন্যা। তোমাৰ আগমনে নীৰৱ গৃহত কঢ়িয়াই আনে নতুনত্বৰ বতৰা, উজলাই তোলা তুমি সমগ্ৰ সমাজ। নাৰী, তুমি যাদুকৰী। তোমাৰ স্পৰ্শতে প্ৰাণ পাই উঠিল এটি অচিনাকি সম্বন্ধ। ৰক্তৰ জৰীৰে জোৰা লগাব নোৱাৰা এই সম্বন্ধক উজ্জীৱিত কৰি তুলিবলৈ লৈ ফুৰা তুমি মৃত্যু পৰ্যন্ত। নাৰী, তুমি মমতাময়। মমতাৰ নিমজ্জিত তোমাৰ হৃদয় স্পন্দনত জীপাল হৈ উঠে শতকত্ৰ প্ৰাণ, যিয়ে সংসাৰত বংশগতিৰ ক্ৰমবিকাশৰ ধাৰা অব্যাহত ৰাখে। নাৰী, তুমি শতৰূপা। উৰুষা চালি কটা পানীৰ টোপাল পৰি নুমু নুমু কৰা চাকি গছো। পদূলিৰ এধাৰ ঠেলি তপত অশ্ব শিখাৰে তুমি এই উজলাই তোলা। নাৰী, তুমি সহনশীলা। নিজেই ৰক্তাক্ত হৈ কাইঠীয়া জীৱন সাৰ্থক কৰিবলৈ সংগ নেৰা কাহানিও আপোনজনৰ। নাৰী, তুমিয়েই জননী, তুমিয়েই শক্তি, তুমিয়েই ভগ্নী, তুমিয়েই পত্নী। নাৰী, তোমাৰ মহিমাৰ অপাৰ, তোমাৰ অবিহনে সংসাৰ ৰসাৰ, সহস্ৰ প্ৰাণৰ তুমিয়েই জননী। হে নাৰী, তোমাক সহস্ৰ প্ৰণাম, তোমাক সহস্ৰ প্ৰণাম, তোমাক সহস্ৰ প্ৰণাম। ধন্যবাদ।